দেতা কোৱা আমেৰিকাই বাৰু কিয় ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিজনক এৰেষ্ট কৰিলে? শুনা প্ৰথম কথা হ'ল ভেনিজুৱেলা এখন অতি দৰিদ্ৰ দেশ এইখন দক্ষিণ আমেৰিকাৰ এখন দেশ গম পাইছানে আৰু এই দেশখন ইমানেই বেছি দৰিদ্ৰ যে তাৰ 82% মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আছে আৰু 53% মানুহ সেই যি দৰিদ্ৰ সীমাৰেখা তাতোতকৈ তলৰ মানুহ অৰ্থাৎ তেওঁলোকৰ জনমূৰিয়াই খুবেই কম তেওঁলোকে দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিব পৰাটো বৰ ডাঙৰ ভাগ্যৰ কথা বুলি ভাবে কিন্তু তাৰ বিপৰীত ক্ৰমে ভেনিজুৱেলাৰ যিজন ৰাষ্ট্ৰপতি গম পাইছেনে নিকোলাছ মাডাৰো বুলি এজন মানুহ এই মানুহজন হ'ল এজন অতি অত্যাচাৰী প্ৰকৃতিৰ মানুহ তেওঁ এজন স্বেচ্ছাচাৰী শাসক আৰু তেওঁ নিজৰ খেয়াল খুচি মতে নিজৰ ইচ্ছা মতে দেশখন চলাই আছে দেশখনৰ অৱস্থা এনেকুৱা পাইছেগৈ যে তাৰ বেছিভাগ মানুহে ড্ৰাগছকে আদি কৰি বিভিন্ন ৰাগিয়াল দ্ৰব্যৰ সৰবৰাহৰ লগত জড়িত আৰু আমেৰিকাৰ চোৰাংচোৱাসকলে তথ্য পাইছিল যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ পৰিবাৰে পত্নীগৰাকীয়ে নিজেই সেই ড্ৰাগছৰ যি ট্ৰেফিকিং হয় তাত সহায় সহযোগ আগবঢ়াই আছে সেইকাৰণে আমেৰিকাই কি কৰিলে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিবাৰক এৰেষ্ট কৰিলে আমেৰিকাই লগতে আৰু এটা যুক্তি দৰ্শাইছে যে তেওঁলোকে এৰেষ্ট কৰাৰ আন এটা কাৰণ হ'ল যে ভেনিজুৱেলাৰ বহু মানুহ গৈ আমেৰিকাত পলায়ন কৰি আছে গৈ যাৰ কাৰণে আমেৰিকাত বিশেষ সমস্যাৰ সৃষ্টি হৈছে গম পাইছেনে এতিয়া আৰু এটা কথা তোমাক কওঁ শুনা ভেনিজুৱেলাৰ নিচিনা যিবিলাক দেশ সেই দেশবিলাকত কিন্তু খাৰুৱা তেল যথেষ্ট পৰিমাণে আছে আৰু আমেৰিকাই সেই দেশবোৰক নিজৰ কব্জাত ৰাখিব বিচাৰে খাৰুৱা তেলবিলাকৰ কাৰণে এতিয়া আমেৰিকাৰ পৰা ডোনাল্ড ট্ৰাম্পে আমেৰিকা চৰকাৰৰ হৈ ডোনাল্ড ট্ৰাম্পে ৰাজহুৱাভাৱে ঘোষণা কৰিছে বা সংবাদ মাধ্যমত তেওঁ বিবৃতি দিছে যে ভেনিজুৱেলাৰ কোনো আভ্যন্তৰীণ ৰাজনীতিত তেওঁলোকে প্ৰৱেশ নকৰে কিন্তু তেওঁলোকৰ হাতত যি তৈল ভাণ্ডাৰ আছে তেল আছে সেই তেলখিনিৰ ওপৰত আমেৰিকাই চকু ৰাখিব তাৰ অৰ্থ এইটো যে ভেনিজুৱেলাই যিখিনি দুখ কৰিছিল তেওঁলোকৰ নিজৰ দেশৰ ভিতৰত সেই দুখখিনিৰ অজুহাতত আমেৰিকাই ভেনিজুৱেলাৰ যি তৈল ভাণ্ডাৰ আছে সেই তৈল ভাণ্ডাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰে আমি এইটো কথা নাজানিম এখন বিদেশৰ এখন বাহিৰৰ ৰাষ্ট্ৰৰ কথা আমেৰিকাই যিখিনি কাৰণ দৰ্শাইছে তেনেকুৱা কাৰণ কিন্তু আমেৰিকাই ইৰাক আক্ৰমণৰ সময়ত বা ইৰাকৰ ৰাষ্ট্ৰপ্ৰধান ছাদ্দাম হুছেইনক হত্যা কৰাৰ সময়তো কিন্তু সেই যুক্তিসমূহ আগবঢ়াইছিল গম পাইছেনে গতিকে কথাবিলাক এনেকুৱা যে বিশ্বৰ যিটো ৰাজনীতি চলি আছে পৃথিৱীৰ ৰাজনীতি সেই ৰাজনীতিটো আমাৰ দেশৰ ৰাজনীতিৰ সৈতে অকণমান বেলেগ তাত সকলোৱে নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰে জনকল্যাণৰ কাৰণে সকলো সময়তে বিশ্বৰ সকলো দেশে গোট খাই কাম নকৰে গতিকে আমেৰিকাই নিজৰ লাভৰ কাৰণে বা তেওঁলোকে দেখুৱাৰ মতে তেওঁলোকৰ নিজৰ দেশখনৰ সুৰক্ষাৰ স্বাৰ্থত এই কামখিনি কৰিছে অৱশ্যে মোৰ ব্যক্তিগত সন্দেহ এইটো যে নিজৰ দেশখনৰ সুৰক্ষাৰ উপৰিও আমেৰিকাই কিন্তু এটা বস্তুলৈ খুব লোভ কৰে ভেনিজুৱেলাৰ যি তৈল ভাণ্ডাৰ আছে সেই তৈল ভাণ্ডাৰৰ প্ৰতি তে আমি চাম ভৱিষ্যতে ৰাজনীতিটো কেনেকুৱা হয় কিন্তু মোৰ ওচৰত যিখিনি তথ্য আছিল সেইখিনি মই তোমাক দিলোঁ আৰু তোমাৰ জৰিয়তে মই দৰ্শকসকললৈকো আগবঢ়ালোঁ শ্ৰদ্ধাৰ দৰ্শকসকল ভেনিজুৱেলাৰ সম্পৰ্কে খুব ততাতৈয়াকৈ এইকেইটা তথ্য মই সংগ্ৰহ কৰিছিলোঁ আৰু মই সংগ্ৰহ কৰা তথ্যকেইটা আপোনালোকলৈ মই আগবঢ়াই দিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা মতামত দিবলৈ চেষ্টা কৰিব যাতে ইয়াৰ পিছতো মই আন এটা ভিডিঅ' বনাই ভেনিজুৱেলা আমেৰিকাৰ লগত ভেনিজুৱেলাৰ যি বৈদেশিক সম্পৰ্ক এই সম্পৰ্কবিলাকৰ কথা যাতে আৰু অলপমান বহলাই এক্সপ্লেইন কৰিব পাৰোঁ So thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and